ৰিয়ান আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্পট এডমিশ্যন মিনছ ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই নাইবা ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল, এপ্লাই কৰিছিলা, ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল বাট এডমিশ্যন লোৱা নাই কিবা কাৰণত। এতিয়া তুমি এডমিশ্যন ল'ব মন আছে, দেন স্পট এডমিশ্যনত এডমিশ্যন কেনেকৈ ল'বা সবিশেষ জানিবলৈ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ কথাখিনি শুনিবা। অ'কে, 100% হেল্প হ'ব, 100% ইনফৰ্মেটিভ হ'ব, 100% তোমাৰ প্ৰব্লেম মানে ক্লিয়াৰ হৈ যাব বা প্ৰব্লেমৰ সলিউশ্যন পাবা। যিবোৰ ষ্টুডেণ্টৰ অলৰেডি নাম আহিছে বা এডমিশ্যন লৈছা, অ'কে, সিহঁতৰ কোনো প্ৰব্লেম নাই। যিবোৰ ষ্টুডেণ্টৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিছে, তোমালোকে অহাকালিৰ পৰা এডমিশ্যন ল'বা। আৰু যিবোৰ ষ্টুডেণ্টৰ এপ্লাই কৰিছিলা, ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নাই, ছেকেণ্ড মেৰিট লিষ্টত অহা নাই, দেন তোমালোকে কি কৰিবা এতিয়া? তোমালোকে এতিয়া 19 জুন তাৰিখে তোমালোকে সমৰ্থ পৰ্টেল খুলি দিব। 19 জুন তোমালোকে এপ্লাই কৰিব লাগিব স্পট এডমিশ্যনৰ কাৰণে। স্পট এডমিশ্যনটো কেনেকুৱা হ'ব? ছাপ'জ 90ৰ পৰা 100লৈকে এনেকৈ মাতিব যে এনাউন্স কৰিব যে 90ৰ পৰা 100লৈকে কিমানজন ষ্টুডেণ্ট মেথমেটিক্স ডিপাৰ্টমেণ্টৰ বা ছায়েন্সৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আহা বা ইকনমিক্স ডিপাৰ্টমেণ্টৰ 90ৰ পৰা 100লৈকে কিমানজন আছা ইয়াতে বহি থকা, তোমালোকে ইয়াতে আহা, এডমিশ্যন হ'ব, সেনেকৈ মাতিব। তাৰপিছত 80ৰ পৰা 90লৈকে আহা ছাপ'জ দুজন আছে, দুজনৰ এডমিশ্যন কৰালাক, আৰু ছাপ'জ পাঁচখন ছিট বাকী আছে, দেন এগেইন মাতিব, সেনেকৈ স্পট এডমিশ্যন হৈ থাকিব। অ'কে, চ' তোমালোক যিবোৰ ষ্টুডেণ্ট ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই, তোমালোকে 19 জুন ডেটটো ফাইনেল কৰি ৰাখা যে 19 জুন তাৰিখে তোমালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব। সমৰ্থ পৰ্টেল অ'পেন কৰি দিব, তোমালোকে এপ্লাই কৰিবা। এপ্লাই নকৰিলে তোমালোকে মষ্ট প্ৰবেবলি নোপোৱা, কাৰণ বহুত কলেজত মই দেখিছোঁ বা শুনিছোঁ যে ছাপ'জ বি এছ কলেজত 19 তাৰিখে এপ্লাই কৰিব লাগিব। বি এছ কলেজৰ যিটো ক্ৰাইটেৰিয়া আছে, মানে ডিফাৰেণ্ট কলেজত ডিফাৰেণ্ট ৰুল চলি আছে, একদম অনেষ্ট কথা কৈ দিলোঁ, ডিফাৰেণ্ট কলেজত ডিফাৰেণ্ট ৰুল চলি আছে। চ' তুমি যোনখন কলেজত এপ্লাই কৰিবা স্পট এডমিশ্যনৰ কাৰণে, ভালকৈ তোমালোকৰ সেই কলেজৰ ছিনিয়ৰ এজনক সুধি বা জানি মেলি ভালকৈ কথাখিনি যে স্পট এডমিশ্যনত এপ্লাই কৰিব লাগিব নে নাই, বা কেনেকৈ, বা সেই কলেজৰ কি প্ৰচেছ, অলপ ভালকৈ জানি ল'বা। বাট 19 জুন তাৰিখে মেক্সিমাম কলেজত এপ্লাই কৰিব দিছে স্পট এডমিশ্যনৰ কাৰণে। অ'কে, চ' যিসকলৰ মেৰিট লিষ্টত নাম অহা নাই 19 জুনত এপ্লাই কৰিবা, আৰু 20ৰ পৰা তোমালোকৰ বা 21ৰ পৰা 20ৰ পৰা স্পট এডমিশ্যন ষ্টাৰ্ট হৈ যাব তোমালোকৰ। অ'কে, আৰু যিবোৰ ষ্টুডেণ্ট ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল, তোমালোকে এডমিশ্যন লোৱা নাই কিবা কাৰণত, দেন তোমালোকে কি কৰিবা? তোমালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিবা, তোমালোকেও যাবা, তোমালোকেও মানে পাবা, এইটো গেৰাণ্টি। চ' তোমালোকেও এনেকুৱা নহয় যে মোৰ মেৰিট লিষ্টত নাম আছিল ফাৰ্ষ্ট লিষ্টত, মই এতিয়া আৰু নাপাওঁ নেকি, নহয়, তোমালোকেও পাবা। যদি এনেকুৱা ষ্টুডেণ্ট আছা যে ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আছিল বাট কিবা কাৰণত এডমিশ্যন লোৱা নাই, তোমালোকে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰা। 100% তোমালোকে যেতিয়া এডমিশ্যন হ'ব, তোমালোকক মাতিব, ইচ এণ্ড এভৰি ষ্টুডেণ্ট থাকিব, পাৰ্চেণ্ট ৱাইজ মাতিব, তেতিয়া তোমালোকৰ এডমিশ্যন হৈ যাব। চ' বহুত ছিট বাকী থাকে, মেক্সিমাম ষ্টুডেণ্টৰ এডমিশ্যন হৈ যাব, ভয় খাব লগা বা হাবাথুৰি খাব লগা একো নাই। যিবোৰ ষ্টুডেণ্টৰ মেৰিট লিষ্টত, ছেকেণ্ড মেৰিট লিষ্টত নাম আছে, কালিৰ পৰা এডমিশ্যন ষ্টাৰ্ট হৈ যাব, তোমালোকে এডমিশ্যন লোৱা। আৰু যিবোৰ ষ্টুডেণ্টৰ মই ৰিকুৱেষ্ট কৰিম, যিবোৰ ষ্টুডেণ্টে উইথড্ৰ লৈছা বা উইথড্ৰ কৰিবা, ডিফাৰেণ্ট কলেজ চেঞ্জ কৰিবা, প্লিজ অতি সোনকালে কৰিবা, যাতে বেলেগ ষ্টুডেণ্টে অপৰচুনিটি পায় এডমিশ্যন ল'বলৈ। আৰু যিবোৰ ষ্টুডেণ্টৰ মেৰিট লিষ্টত নাম অহা নাই, ইচ এণ্ড এভৰি ষ্টুডেণ্ট মই ৰিকুৱেষ্ট কৰিম, তোমালোকে স্পট এডমিশ্যনৰ কাৰণে ৱেইট কৰা, মানে 19 জুন তাৰিখে স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰা। 100% এডমিশ্যন হ'ব। তাৰপিছত এপ্লাই কৰাৰ পিছত তোমালোকৰ যোনখন কলেজত কৰিবা, সেই কলেজত খবৰ ল'বা যে স্পট এডমিশ্যন কোনদিনা, কেতিয়া, মানে এনেকুৱা হৈছে যে কিছুমান কলেজত ডেট পিছুৱাই দিছে যে 20 তাৰিখে আছে, 21 তাৰিখে দিছে, বা 21 তাৰিখে আছে, 22 তাৰিখে দিছে। সেইকাৰণে কৈছোঁ, সেই কলেজখনত খবৰ ল'বা যে তোমালোকৰ সেই কলেজখনত স্পট এডমিশ্যন কোনদিনা দিছে, কেইটাৰ পৰা দিছে, টাইমটো মৰ্ণিং 9ৰ পৰা দিছে নে 10ৰ পৰা দিছে। পাৰিলে 1 ঘণ্টা আগত যাই বহি থাকিবা, কাৰণ তোমাৰ কাৰণে ভাল সেইটো। অ'কে, চ' প্লিজ যিখিনি কথা কৈছোঁ ভালকৈ কথাখিনি বুজিবা। মই এগেইন কৈছোঁ, ফাৰ্ষ্ট মেৰিট লিষ্টত নাম অহাবোৰ তোমালোকেও এলিজিবল, তোমালোকৰ 19 জুন তাৰিখে এপ্লাই কৰিবা স্পট এডমিশ্যনৰ কাৰণে, যদি এডমিশ্যন কৰা নাই ফাৰ্ষ্ট লিষ্টত বা ফাৰ্ষ্ট মেৰিট লিষ্টত। আৰু যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই, তোমালোকে 19 জুন তাৰিখে এপ্লাই কৰিবা,
তাৰে পিছত তোমালোকৰ স্পট এডমিশ্যন হ'ব তেতিয়া যাবা তোমালোকৰ 100% হৈ যাব মেক্সিমামৰে হৈ যাব অ'কে তাৰপিছতো হৈ থাকিব এডমিশ্যন কাৰণ ইমান কিছুমানে উইড্ৰ কৰিব কিছুমানে এই কৰিব অ'কে ইমানখিনিতে সামৰিছোঁ বহুত গৰম বহুত এক্সট্ৰিম কাৰেণ্টো নাই চ' প্লিজ আৰু কিবা যদি কনচাৰ্ণ থাকে কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা পাৰিলে ইটছ এণ্ড এভৰি ষ্টুডেণ্ট যিসকলৰ মেৰিট লিষ্টত নাম অহা নাই এইখিনি কথা শ্বেয়াৰ কৰি দিবা থেংক ইউ এভৰিৱান